নমস্কাৰ স্বাগতম সমূহ ৰাজ্যলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছো আজি আমাৰ অনুষ্ঠান যাৰ নাম আছে খিচিৰিৰ সুপতি আজি আমি অনুষ্ঠানটো অলপ ব্যতিক্ৰম আৰু মোক দেখিছে যে কমপ্লিট জাস্ট লাগে ক্ৰিকেট এম্পায়াৰ কিন্তু নাভাবি মই কোনো এম্পায়াৰ নহয় মই কোনো ৱাৰ্ড বয় নহয় আজি পুৰা মই বগা একাৰণে হৈ আহিছো যে ইয়াত এজন ব্যক্তি আছে যাক হি সাফাৰিং উইথ ব্লেক ফোবিয়া অকমান কলা ৰং দেখিলে তেখেত অকল উত্তেজিত হৈ পৰে গতিকে আজি চিনাকি কৰাৰ প্ৰয়োজন নাই তথাপি চিনাকি কৰি দিব লৈছো মোৰ হুক আহে আছে আমাৰ এজন বিৰোধী দলৰ জ্যেষ্ঠ মাননীয় শ্ৰীযুত Sir, Korun Gogoi sir. তোমাক দেখি অহা নাই মই কিছুমান মানুহৰ কথাটো ভাবি মই বহুত হাঁহি উঠিছে ইমানো নিলাজ হ'ব পাৰেনে এতিয়াও খেৰা হৈ ৰৈ আছে ৰব স্যাৰ আমি আলোচনা কৰিম আৰু মোৰ বাওঁফালে আছে আমাৰ সাহসী দলৰ জ্যেষ্ঠ নেতা যাৰ উদ্যক্ত কণ্ঠে গোটেই সমগ্ৰ অসম কঁপাই তুলিছে তেখেত হৈছে আমাৰ মাননীয় শ্ৰীযুত জীৱন্ত বিশ্বকৰ্মাদেৱ দুকে স্বাগতম জনাইছো আৰু আজি আমি মানে স্যাৰ বেয়া নাপাব স্যাৰ মই যিমানখিনি পাৰো মই বগা কাপোৰ পিন্ধিব চেষ্টা কৰিলো কিন্তু মোৰ চুলিখিনি অলপ কলা আছে মুছ দাড়ি অলপ কলা আছে চেলাউৰি কলা আছে এইবিলাক ৰিক্স নলবা কলা বস্তু দেখিলে বহুত ডেঞ্জাৰ চকু মনিও যদি কলা তেখেতে ঘুকুটি উলিয়াই আনিব সেইকাৰণে প্ৰথমতে আপোনাকে সুধিছো যে why you are suffering from black phobia কলা ৰং দেখিলে আপুনি কিয় উত্তেজিত হৈ পৰে সেইটো আপোনাকে প্ৰথম প্ৰশ্ন সুধিছো না চক কথা বতৰাবিলাক এতিয়া আজি গগৈ ডাঙৰীয়ে প্ৰথম আৰম্ভণিতে যেনেকুৱা ধৰণৰ এটা তেওঁ প্ৰকাশ ভংগী এইটোতো ধৰক এতিয়াও চক তেখেতৰ মুখৰ পৰা হাঁহি যোৱা নাই কিন্তু আমি আজি দিনে ৰাতি আমাৰ একো নহলো সময় আছে ন আপোনাৰ মুখৰ এটা লেকাম আছে অন্তত যা তাৰ কথা য'তে ত'তে আমি মুখ থাকিলে মইতো কওঁ এইবিলাক মানুহক মইতো এইবিলাক মানুহক আচলতে খেদাই দিব লাগে মানে কাটাটা ইপাৰ কৰি পেলাই যা বেটা সিফালে আৰাম কৰ তেনেকে পঠিয়াই দিব লাগে মই এটা কথা কওঁ না অসমত এতিয়া কাক খেদিব লাগে কাক আনিব লাগে সেইটোৰ অধিকাৰ আপোনাক ৰাইজে দিয়া নাই ধুই পেলালে নহয় বুজিছানে সিদিনাখনতো ধুই পেলাইছে মইতো কওঁ মই হলেতো মইতো কৈছো নহয় ঘৰৰ পৰাই নোলালো এটা মানে নীলাজ বুলিহে পাৰিছে কিন্তু মই কিন্তু মানি গৈছো দেই মানি গৈছো আপোনালোকে এটা কাম কৰক এখেতক অলপ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰক যে টক শ্ব' এটাত আহিলে কি ধৰণে কথা এইটো বুজাই দিয়া যে নিজৰটো নহয় এইটো বেলেগৰহে ইয়াত স্বাধীনতা আছে চবেই কথা কয় এজনেই কথা কৈ নাথাকে নহয় আজি কোনো নাই আজি এটা তাজমহল নাই প্ৰাণেশ্বৰী নাই আজি নিখিল গগৈ নাই গোটেই আপোনালোকে সমুখমত আজি দুইজনে আপোনালোকে নিজে মানে বাক যুদ্ধ কৰিব পাৰিব কাৰণ সময় দিম কিন্তু তাৰ আগতে আমাৰ এটা প্ৰতিবেদন আছে যে ব্লেক ফোবিয়া ব্লেক ফোবিয়া যিটো এখেতে মানে কলা ৰং দেখি ফোবিয়া যিটো কলা ৰং ভয় খায় তাৰ কাৰণে পুলিচ প্ৰশাসনে তেওঁলোকে কি নিৰ্দেশ দিছে চাওকচোন বাৰু ভালুক পাই নেকি আজিকালি এনেকৈ ছাগলী এনেকুৱা কলা এনেকুৱা ছাগলী নাথাকে না ইমান নুম থাকে নেকি গোটেই কলা দেখোন এনেকুৱা আরে হালইদা তেরি ও হালইদা কি কোন ডিউটি করে কোনে মারিছে নাকি এ ডিউটি কৰিব লাগে ৰাস্তাত এ কোন জঙ্গল মাজত ডিউটি কৰে এ নকপা দেখছ না বাপ ৰে বাপ কি হল এ নকপা বাপ ৰে বাপ কলা সব কলাই সন্ত্ৰাস কৰি দিছে আৰু এইবিলাক কলা ইমান কলা আপুনি ও কবা চাগে ধৰা কাপোৰ জেকেট মনে মনে জঙ্গলত বিক্ৰী কৰি আছে তেৰি নহয় হা এই যে তোমাৰ প্ৰতিবাদ হৈছে কিবা কলা কাপোৰ লৈ এতিয়া আমাক নিৰ্দেশ দিছে যোনে যিমানে কলা কাপোৰ চাপোৰ পিন্ধিব সব খুলি ৰাখিব লাগিব কলা কাপোৰ পিন্ধিলে কাপোৰৰ আন্দোলন নহয় নহয় এটা ফ্লেগ হে এ বুজি পাইছো ফ্লেগ হয় তাৰমানে খোলা এডাল খোলাচোন বেগ হেতু না বেগ চেক বুলি কথা না তুমি কি বেগা এৰা তুমি পেন খুলি দিছো পেনটো যেনে কাৰ বগা আছিল কাৰণে হি যাব পাৰলা ও হেনেকে গুছি গৈছে পুৰা পেনশন সব খুলে পেন জেকেট সোয়েটার মুঠতে কলা বস্তু হলে খুলি থৈ যাব লাগিব আমাক নিৰ্দেশ দিছে এই তো বাসি গলে তো নীলা হ্যাঁ নীলা নহয় ৰবা এই আন্ধাৰ হলে তো কলা হ'ব পাৰে খোলাই হ'ব পাৰে বুলি আপুনি খোলাই দিব মুঠতে এতিয়া তোমাৰ হে যে কিবা সংশোধনী বিধেয়ক এটা আছিল এতিয়া সেইটোক লৈ আন্দোলন নহয় নহয় এটা কি এতিয়া কলা বগৰ আন্দোলন
কলা কাপোৰ বগা কাপোৰ বগা কাপোৰ কোনোবাই যদি কলা দেখেছি তাৰপিছত বোলে কোনোবাই কৈছে তাৰপিছত সেই 200 বগা দেখেছি তাৰপিছত কোনোবাই বোলে 300 কলা দেখাইছে মুঠতে কলা এইটো খোলা 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 এইটো ভিতৰৰ একো নহয় দিয়ক এ তেৰি কলা বগা ভিতৰ বাহিৰ বুলি কথা নাই সব মুঠতে কলা নিষিদ্ধ কলা ভিতৰত থাকিলে নিষিদ্ধ নিষিদ্ধ মুঠতে কলা বস্তু নিষিদ্ধ হ'ব দে মইতো ঘৰৰ ওচৰ মান এইটো পিন্ধিলে গম নাপাই দিয়ক এ তেৰি তোমাক ঘৰৰ ওচৰ বুলি মই এটা তোমাক দিছো এইটো লৈ যা লুকাই লৈ যা ধৰা মোৰ এতিয়া এনেকুৱা এটা প্ৰব্লেম হৈছে বুজিছা না গোটেই ৰাতি নুপুৱাই পেলাই যদি কলাই হৈ থাকিলাকে গোটেই অসমখন তেতিয়া তো কলা খুলি দিয়াৰ কথা নাছিল ৰাতি হৈ থাকিলে ভাল ৰাতি হৈ থাকিলে বলা 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 জোতা কি হ'ল জোতা কি হ'ল জংঘলৰ মাজত কি জোতা এই জোতা পিন্ধা জোতাযোৰ কলা নহয় নেকি সাৰে কৈছে জোতাযোৰো খুলি থৈ যাবা কাৰণ মোৰ জোতাযোৰ যদি কোনোবাই নি পেলাই সেইকাৰণে নাচে দেই বুজতে এটা কথা জানিবা কলা নিষিদ্ধ নাই যোৱা মই ভাই আন্ধাৰ হকলৈকে ৰখি থাকো যোৱা বাপৰে চাবাদা বেলেগ পুলিচো আছে চাবা কিন্তু চব কলা দি দিব ভগৱান কি দেখত বাস কৰিলো আই স্যার দেখিলে মানে এই পুলিশজনক চাওক তেখেতৰ মানে ডিউটি বেলেগ কাম বন চুৰ ডকাইতৰ পিছেৰ এতিয়া সেই কলা ৰঙৰ কাপোৰ কলা ৰঙৰ চৰাই কৰা গাড়ী ঘোঁৰাৰ ওপৰত পিছফালে লাগে আপুনি কি ক'ব মইনো কি ক'ম মানে মই অথনিৰ পৰা মই অহাৰ পৰা সিদিনাখন যে সেই আমাৰ সম্পাদকজনে ধুলে মইতো কওঁ কি ধুলে হয়নে মই কৈছোঁ নহয় এই তোমালোকৰ ইয়ালৈ অহাৰ পৰা মই মানে দেখাৰ পৰা ক'বলৈ গ'লে এনেকুৱা হাঁহিছোঁ মই মানে ৰখাব পৰা নাই মোক একদম তালুত খুট মাৰি থৈ যোৱা মানুহ বেলেগক সাপ বুলি ক'বলৈ আহে মোক তালুত খুট মাৰি পেলাই এতিয়া কি অৱস্থা হৈছে দেখিছো নহয় চবতে বেলেগে খুট মাৰিলে মইতো কওঁ সেইটো বস্তু য'তে আছে খুট তাকেই মাৰিব মালিক যোন তাতেই মাৰিব খাই পাত ফলা বুলি কয় মইতো কওঁ এইবিলাক মানুহক একদম কাঁহৰ কাঁহীত ভাত দিব লাগে যাতে ফালিব নোৱাৰে কওক আপুনি এই পুলিচ প্ৰশাসনে নিৰ্দেশ দিলে যে ছাৰ কলা ৰংবোৰ আঁতৰাব লাগে ঠিক আছে বাৰু কলা কাপোৰ পিন্ধিও আপুনি মানা কৰিব পাৰে কলা গাড়ী চলাব কোম্পানী কৈ দিব যে আজিৰ পৰা কোম্পানী মানে কলা ৰং গুচাই বগা ৰং কৰিব কিন্তু চৰাই চিৰিকটি কাউৰী জীৱ আকাশত উৰিব সেই কাউৰী কলা কাউৰীক আপোনালোকে কি কৰিব এই কলা কাউৰী বাদ দিয়া অসমৰ ৰাস্তাতে ঘূৰিব নোৱাৰে আমাৰ ইয়াতে কত ৰাস্তা পকী কৰি দিলো ৰাস্তাবিলাকতো কলা সেইকেইটা ৰাস্তাত কেনেকে ঘূৰাই সেইটো দেখুৱাই দিয়কচোন এটা কাম কৰক আপুনি আগতে এটা কাম কৰক যে গগৈ ডাঙৰীয়া কথা কেনেকে কয় তেওঁ এখন ভাল প্লেটফৰ্মত থাকিলে কি ধৰণে ন শুনি লওক আপুনি প্ৰথমতে প্ৰশ্নটো মোক সুধিছিল ন তেনেকুৱা ধৰণৰ হলে মই এই টক শ্ব'টোত কথা নকওঁ গগৈ ডাঙৰীয়া বাদ দিয়া হে এনেকুৱা নেতা হয়নে হুকে আছে এনেকুৱা নেতা হয়নে নহয় যেনেকে চিঞৰে একদম ডিঙি ফুলি টেটু ওলাই টেটুৰ পৰা একদম শিৰা ফাল খাই হাতত একদম ৰাখি পিনি ল'ব হয়নে ইমান চিঞৰি চিঞৰি কথা পাতি শিৰা ওলাই কৰবাত দৌৰ মাৰিব কেতিয়াবা ক'ব দিয়ক ছাৰ মই কৈ আছো মই কম সেইটো কথা কৈ মই গৈ আছো ন ঘটনাটো হৈছে চাওক এনেকুৱা আজে বাজে কথা মোৰ এতিয়া ভাবিবৰো সময় নাই আৰু ক'বলৈও সময় নাই গগৈ ডাঙৰীয়াই যেনেকুৱা এটা ধৰণৰ আনন্দ য'তে ত'তে নভবা নিচিন্তাকে কথা কৈ দিয়ে তেখেতৰ এটা যি ধৰণৰ আনন্দ পাইপত হয়নে মুছলমানৰ তেজ ক'ত গংগা জলডাল বৈ আছে তেখেতৰ যি ধৰণৰ আনন্দ উল্লাস তেখেতৰ যি ধৰণৰ ইটিকিং সুৰ এনেকুৱা ধৰণৰ কথাবিলাকক তেওঁ কওঁতে কওঁতে অসমৰ ৰাইজে তেখেতক বাদ দিলে এতিয়াতো কাম বন বেলেগ নাই এতিয়া তেখেতে মোক যোনটো মানুহে ইমানখিনি মোৰ কাৰণে বেয়া কৰিলে যিটো মানুহক ময়ে ডাঙৰ কৰিলোঁ অলছ ময়ে গাখীৰ খুৱাই ডাঙৰ কৰিছিলোঁ সেইটোৱে মোক ব্ৰহ্মতালুত মাৰি থৈ গ'ল দেখি আছে আগতে কোৱা কথা এতিয়া কোৱা কথা আগতে কাৰ কাৰ ভৰিত ধৰিছিলে মই নাম নকওঁ ৰাইজে গম পাই গৈছে
আপোনাৰ বয়স হৈছে অকল ৰেষ্ট লওক স্যাৰ একেটা ক'ব দিয়ক স্যাৰ হ'ব না, না, শুনক, ফুৰ্তি না, মই লাগিছে, কৈ আছো, বাধা শুনক। নিদিবা। আমি পাছত ফূৰ্তি কৰিম, আমি পাছত ফূৰ্তি কৰিম, ডাঙৰীয়া স্যাৰ। ন শুনক এখেতৰ যিবিলাক চেলেও বেলেও কথা না সৰু ল'ৰা ছোৱালীৰ নিচিনা তেখেতে তুলুংকে কথা এটা ক'ব তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক আজিৰ বৰ্তমান পৰিৱেশত অসমৰ ৰাইজে নিবিচাৰে তোমাৰতো একদম না, অসমৰ ৰাইজে নিবিচাৰে সৰু ল'ৰা তেওঁতো আৰু সৰু ল'ৰা চুলি গজাই নাই। তেখেতে চাওক প্ৰথম আপুনি প্ৰশ্নটো কৰিলে কোনো প্ৰসংগ নাই সংগতি নাই সাংঘাতিক ধৰণৰ এটা হুলস্থুল বেবেৰিবাং কথা এনেকুৱা ধৰণৰ কথাবোৰৰ কাৰণে অসমৰ ৰাইজে তেওঁৰ দলক আজি বাদ দিব লগা হৈছে মই আজি কওঁ শুনক তেখেতক বাদ দি যদি তেওঁলোকৰ দলটো যদি নিৰ্বাচনত উঠে হয়তো কিছু ভোট পাব তেখেতৰ কথাবিলাক তুলুঙা যুক্তিবিলাক এই যুক্তিবিলাকে অসমৰ এই কোনো যুক্তিৰ কথা ক'বলৈ যোৱা নাই মইতো কৈ আছো হনে প্ৰযুক্তি এটো অন্তত মিছা কথা নকয় আগতে কৈ যোৱা কথাবিলাকৰ আমাৰ ফট পেয়া একদম ফটো আছে ভিডিঅ' আছে সেইবিলাক দেখিছো নহয় এনেকুৱানো বাৰু কান্দুলি মাছত কৈও এনেকে পাল্টি মাৰি দিয়ে কান্দুলি মাছেও তেনেকে কৰিব নোৱাৰে পাল্টি এনেকুৱা কিবা কম্পিটিশ্যন আছে যদি অসমৰ পৰা এওঁকে পঠিয়াই দিয়া তেখেতৰ দৰে দুৰ্নীতি ঘৰত সোমাব নিদিব কেইদিনমানৰ আপোনালোকে দেখি আছে ন এপিএছচিত কি হ'ল সাংঘাতিক ধৰণৰ আমি বিষয়বস্তু আৰু ফালৰি কাটি যোৱা যেন হৈছে গতিকে এওঁক তেওঁ ব্লেক ফোবিয়াৰ মানে অসমৰ কলা ৰংটোৰ প্ৰতি তেওঁ কি সেইটো বিষয় তেওঁ ক্লিয়াৰিফিকেশ্যন দিলক স্যাৰ তাৰপিছত নেক্সট কথা ঠিক আছে মই কৈ আছো কিন্তু মাজত যদি তেখেতে অলপ দিব সেইটো আপুনি জাষ্ট তেনেকে নহয় ন চবৰে এটা কথা কোৱাৰ এটা ভংগিমা আছে চবৰে ভংগিমা কিছুমান থাকে ডিঙি বেকা বেকা কৈ কৈ মুখ বেকেটা বেকেটি কৈ কৈ মানে ফাটি কথাবিলাক কৰিব ক'বলৈ এটা চেও লাগে এইবিলাক চেও বুলি কওঁ আমি ষ্টাইল বুলি নকওঁ অকণ ক'ব দিয়ক what want to say about your black phobia চাওক ব্লেক ফোবিয়াৰ কথাটো আজি যিটো প্ৰেক্ষাপটত অসমখন আছে সেই প্ৰেক্ষাপটত আমি আচলতে কলা ৰঙৰ সহায় ল'ব নালাগে তো আমি ভাবো যিবোৰ জেগাত কলা পতাকা উৰাইছে কলা পতাকাৰ এটা সাংঘাতিক ধৰণৰ কালচাৰ হৈছে এই কালচাৰটো ক'ৰ পৰা আহিছে মই ধৰিব পৰা নাই চাওক 2-3টা ল'ৰা কলা পতাকা এখন পকেটৰ পৰা ওলাই লয় মই বা আমাৰ যিসকল মন্ত্ৰী এমএলএ আছে তেওঁলোক পাৰ হৈ যোৱাৰ পিছত পিছে পিছে দৌৰ মাৰে তেনেকুৱা ধৰণৰ যদি আন্দোলন কৰে তেনেকুৱা ধৰণৰ কালচাৰ লয় তেতিয়া আমাৰ অসমৰ উন্নতি নহয় ন তেতিয়াহ'লে কি কৰিব লাগে ক'লা কাপোৰ নেদেখুৱাই তোমাক সেই তিলৰ লাডু দলিয়াব লাগিব নেকি কথা এনেকুৱা ধৰণৰ অপ্ৰাসংগিক কথা ক'লে টক শ্ব'টো ইমান এটা আপোনালোকে মানুহে আপোনালোকে বেয়া কাম কৰিলে হয়নে ওচৰত পালেতো কাটতকে লগালেহেঁতেন আপোনালোকে যিটো উদ্দেশ্য আগত ৰাখি আজিৰ টক শ্ব'টো অসমৰ ৰাইজৰ কাৰণে আগবঢ়াই দিছে সেই টক শ্ব'টোৰ প্ৰাসংগিকতাটো নাথাকিব গতিকে আপোনালোকে চেনেলৰ কাৰণেই হওক বা আপোনালোকৰ এংকৰৰ কাৰণেই হওক আজি অহাকালি আপুনি বেলেগ এজন গেষ্ট যদি মাতে তেখেতে এনেকুৱা ধৰণৰ বেবেৰিবাং পৰিৱেশত নাহিব না গতিকে কথাবিলাক অলপ তেখেতক ট্ৰেইনিং এটা দিব ইয়াত আহাৰ আগতে গতিকে আপুনি সেই যদি চাৰিওফালটো আপুনি ক'ত যাব মানে চাৰি এখেতে ক'লে যে ৰাস্তা কলা ৰাস্তাৰ ওপৰতে আপোনাৰ বগা গাড়ী হ'লেও চলিব লাগিব মানে যিমানে বগা কাপোৰ নিপিন্ধক কিয় সকলোতো ব্ৰইলাৰ হৈ যাব নোৱাৰে গতিকে কলা ৰংটো থাকিবই গতিকে কলা ৰংটো আপুনি কেনেকৈ বাচিব কলা ৰং আপোনাৰ কিবা আঁচনিও লৈছে নি ইয়াৰ পৰা না আঁচনিটো এইবিলাক পিছত হৈ থাকিব না আমি যিমানখিনি পাৰোঁ গোটেই আমাৰ যিটো কালাৰটো আমাৰ এটা পবিত্ৰ মন আছে আমাৰ গেৰুৱা দলৰ মানুহৰ প্ৰতিজন কৰ্মকৰ্তা এটা পবিত্ৰ মন আছে তেওঁলোকৰ যিবিলাক আমাৰ যিবিলাক চিন্তাধাৰা সেইবিলাক সদায় ৰাইজৰ কাৰণে শুভ এনেকে ঘপককে পোৱা বস্তু নহয় তেখেতৰ ফলত জন্ম হৈছে মিঠা ক'লে কিডাল হ'ব ওপৰৱালাৰ ভুল ডিচিশ্যনৰ ফল এইবিলাক না তেখেতসকলৰতো ৰিজাল্ট অলৰেডি ওলাই আছে ন ডিফু আপুনি ডিমা হাছাওত চাওক তেখেতসকলৰ মাত্ৰ দুখন নে এখন কিবা এখন আসন পাইছে ন তেওঁ এইবিলাক টক শ্ব'বিলাকত আহি আলটু ফাল্টু কিছুমান কথা কৈ থাকিলে নোখোৱাই ন আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ যিবিলাক নেতা উঠি অহা নেতাসকলে তেওঁৰ পৰা কি জ্ঞান ল'ব তেখেতেতো এটা হুলস্থুলীয়া পৰিৱেশ এটা কৰি যিখিনি লগ মোৰ পাই লগ অন্তত ভেজাল নাই এনেকুৱা ভেজাল থকা মানুহৰ পৰা কিবা গণ্ডগোল হ'লে মানে কিবা যদি জ্ঞান লয় ভৱিষ্যতে যে গণ্ডগোল যে হ'ব সেইটো কিন্তু খাটাং মইতো কওঁ হয়নে উই আৰ দ্য বেষ্ট বাণিজ্যিক বিৰতি লোৱাৰ সময় হৈছে গতিকে প্ৰিয় শ্ৰোতা আপোনালোক গুচি নাযাওঁ প্লিজ ডন্ট গো
বিৰতিৰ পিছত পুনৰ স্বাগতম আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান যাৰ নাম হৈছে খিচিৰিৰ সুপতি মই বিৰতিলৈ যোৱাৰ আগতে বাৰে বাৰে তেখেতক সুধি আছো যে অসমত মানে কলা বস্তুবোৰ থাকিব নোৱাৰে তেখেত ব্লেক ফোবিয়া হি চাফাৰিং ফ্ৰম দ্য ব্লেক ফোবিয়া তো মানে সেই ব্লেক ফোবিয়া আঁতৰিবৰ কাৰণে তেখেত কলা ৰঙৰ পৰা আঁতৰি থাকিব পাৰে তেখেতে বাৰু কি পদক্ষেপ ল'ব কিবা আঁচনি আছে নেকি তাকে তেখেতে মই পোনপটীয়াকৈ সুধিছিলোঁ তেখেতে উত্তৰ দিয়া নাই ভালদৰে কাটি গৈ আছে পুনৰবাৰ সুধিছোঁ যে অসমৰ পৰা সেই কলা ৰংবোৰ আঁতৰাবৰ কাৰণে আপোনালোকৰ কিবা আঁচনি আছে নেকি না চাওক আঁচনি বুলি আমি ঠিক ক'ব বিচৰা নাই যে আমি জিলা প্ৰশাসনসমূহক আমি এটা নিৰ্দেশ দিছোঁ যে যিবিলাক বগা ৰঙৰ যিবিলাক কলা ৰঙৰ ৰাস্তা আছে এইবিলাক বগা কৰিব দিছোঁ আৰু যিকোনো ধৰণৰ এনেকুৱা কলা কাগজ কলা কাপোৰ এইবিলাক চব বগা কৰিব দিছোঁ এতিয়া আমাক অসমত পবিত্ৰ খন এটাত আমি উপস্থিত হৈছোঁ যিহেতু আমাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন পাছ হ'ব গৈ আছে ন গতিকে আমি তেনেকুৱা ধৰণৰ কিছু ব্যৱস্থা লৈছোঁ চৰাই চিৰিকটি এনেকুৱা ধৰণৰ যিবিলাক আছে আমি চব বগা চৰাইবিলাক আমি অসমৰ আকাশে বতাহে আমি উৰাই মানে অসমত যিমান কলা কাউৰী আছে সেই কলা কাউৰীবিলাকক বগা কৰি আকাশত উৰাব খোজে না 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 চাওক আপুনি মোক এটা কথা কওক যদি আমি ৰাতিপুৱা সময়ত মৰ্ণিং ৱাকত ওলাই যাওঁ তে যদি আমি কাউৰীৰ কাটো যদি সেই কলা ৰঙৰ চৰাইটোৰ যদি আমি কা মাতটো বেছিকৈ শুনো তেতিয়া আমাক ককা দেউতাহঁতে আইতাহঁতে কয় যে তোমাৰ কিবা এটা বাবা অমংগল হ'ব আপোনাৰ তেনেকুৱা এটা কাহিনী আছে নে নাই কক প্ৰত্যেকজন মানুহৰে তেনেকুৱা থাকে ন না মানে কলা মানে বেয়া হয় চাও কলা কলা কাউৰী কলাও হ'ব পাৰে ৰাতিপুৱা কলা সেই কাতে মানুহে হাৰ পায় কাউৰী মাতৰ মানুহে হাৰ পায় আৰু সেই কাউৰীয়ে যদি ক্ৰ ইজ ইউজ টু কল এজ এ নেচাৰেল সুইপাৰ সেই কাউৰী যদি লেতেৰা গেলা পচাবোৰ যদি নাখায় তেতিয়া লেতেৰাবোৰ চাফা কৰে তেওঁলোকে গতিকে কাউৰী আপুনি অমংগল বুলি কিয় ক'লে অমংগল বুলি আমাৰ এটা পৰম্পৰাগতভাৱে আমাৰ চলি আছে ন আমাৰ ককা দেউতাহঁতে আইতাহঁতে আমাক কয় তেনেকুৱা ধৰণৰ কিছুমান আমাৰ পৰম্পৰাগতভাৱে অমংগলীয়া বুলি কয় চ' আমি ভাবোঁ যে অসমৰ আকাশত অসমৰ বতাহত সকলোতে বগা ৰঙৰ বস্তু থাকক এটা পবিত্ৰতা বুজায় ন ঠিক আছে ছাৰ আপুনিয়ে কওক এওঁলোকৰ যিটো আঁচনি মানে এই আঁচনিটোৰ নাম খুব সম্ভৱ শুকলাকৰণ না শুকলাকৰণ আমি ভাবি আছো নামটো আপুনি কৈ দিছে ভালে ভাবিলো মানে শুকলাকৰণ তেনে যে শুকলাকৰণ আপুনি ভাবেনে এওঁলোকে সকলোকে বগা কৰি দিব পাৰিব ক'ব বিচাৰো সময় নষ্ট মনৰ কষ্ট কোনোবাই আকৌ শুনিলে ক'ব মানসিকভাৱে বিকাৰগ্ৰস্ত কোনোবাই আকৌ এইবিলাক কথা তুমি কৈ থাকিলে ক'ব পথভ্ৰষ্ট ইমানবিলাক মস্ত কথা লৈ এই নষ্ট মানুহবিলাকৰ কথা পাতিবলৈ মোৰ সময় নাই বৰ পাওঁ কষ্ট সব স্পষ্টতে ৰখিলে স্পষ্ট ঠিক আছে বাৰু যিমানে নহওক কিয় মুঠে তেওঁলোকে শুকলাকৰণ কৰিব বিচাৰিছে তেওঁলোকে পৰৱৰ্তী কালত গম পাম যে তেওঁলোকে শুকলাকৰণ আঁচনি কিমান তেওঁলোক ফলপ্ৰসূ হৈছে কিন্তু আপোনাৰ বাবে এতিয়া সুবিধা হৈছে এটা গুৰুত্বপূৰ্ণ যিটো সমগ্ৰ নিউজ পেপাৰ হওক বা ছ'চিয়েল মিডিয়া হওক এটাই জ্বলন্ত পক জ্বলন্ত এটা নিউজ চলি আছে সেয়া হৈছে কি আবৃত্তি আৰু গাখীৰ কোনোবা আবৃত্তি কৰিছে বা কোনোবা কাৰোবাক গাখীৰ খুৱাইছে আৰু আবৃত্তি কৰা আৰু গাখীৰ খোৱাটো অসমৰ এটা অপৰাধ নেকি কিয় আপুনি ইমান সেই গাখীৰ আবৃত্তি লৈ আপুনি ইমান কিমান why you become so excited because there was আবৃত্তি and গাখীৰ চাওক গাখীৰ খোৱাটো অপৰাধ বুলি মই নকওঁ বা আবৃত্তি কৰাটো মই অপৰাধ বুলি নকওঁ কিন্তু চাওক কেনেকুৱা ধৰণৰ প্ৰেক্ষাপটত তেওঁলোকে কাক গাখীৰ খুৱাইছে আজি তেখেতৰ কিবা যদি ক'ব লগা আছে তাৰ পিছত ক'ব দিব না মাজত মাতিলে মোৰ অলপ দিগদাৰ হয় এটাই কথা হয়নে যদি ক'বলগীয়াই থাকে হয়নে তেনেকে হ'লে পল্টন বজাৰত কিবা কিবি গাই থাকিলেই হ'ল তেখেতৰ এটা অভ্যাস হৈ গৈছে না পাণ দোকানৰ আগতো আজিকালি তেখেতে লেকচাৰ দিয়ে না তেখেতৰ কথাটো বাদ দিয়ক তেখেতৰ প্ৰসংগটো নানিব আপুনি চাওক মই কৈ আছো যে আবৃত্তি কৰাৰ যিটো তেওঁৰ প্ৰকাশভংগী যিখন প্লেটফৰ্মত তেওঁ আবৃত্তি কৰিছে যাক উদ্দেশ্যে আবৃত্তি কৰিছে বৰ্তমান অসমৰ পৰিস্থিতি তেনেকুৱা নেকি আপুনি কওক আজি আমি কিহৰ কাৰণে লাগি আছো দিনে ৰাতি আমি জাতি মাটি আৰু ভেটিৰ স্বাৰ্থত ৰক্ষাৰ স্বাৰ্থত কাৰণে জাতি মাটি ভেটি চিন্তা কৰাৰ কাৰণে তো ৰাইজে পেটত পেটি বান্ধিবলগীয়া হৈছে আপোনাৰ সেই অধিকাৰ আপোনাক দিয়া নাই ৰাইজে তোমালোকৰ নিচিনাবিলাকে একাকো মানে কোনো ৰাইজে কেতিয়াও বিশ্বাস কৰিব নালাগে এংকৰ ডাঙৰীয়া
তেখেতৰ ইমানখিনি যোগ্যতাই নাই ন অসমখন যিটো কৰি পেলালে আৰু তেখেতৰ যোগ্যতা নাই কেইদিনমানৰ আগতে মই কৈ আছো তেখেতক এটা প্ৰশ্ন কৰিব খোজো তাক যমুনা মুখত যাব দিয়ক বাঘবৰত যাব দিয়ক জনিয়াত যাব দিয়ক তাত তেওঁৰ ভাষণ বিলাক তাত শুনিব ন মানুহে কিন্তু আমাৰ নিজৰ এলেকাৰ নিচিনা প্ৰমাণ কৰি দেখুৱাচোন বোলে সেই জনিয়াত বোলে চব মানুহে বাংলাদেশী তেতিয়াতে কম যদি সেইটো প্ৰমাণ কৰিব পাৰা মইতো কওঁ নেক্সট ইলেকশ্যনেই নেখেলো লাগিলে জনিয়াত বোলে চব বাংলাদেশী সেইটো প্ৰমাণ কৰি দিয়া জ্যেষ্ঠ মহাৰথী হৈ এনে ধৰক কোনেও কাৰো কথা শুনা নাই আপোনালোকে ইজন সিজনৰ কথা শুনা নাই ৰাইজেও নুশুনে ময়ো শুনাব পাৰে গতিকে চাওক আপোনাক সুধিছো যে আবৃত্তি যি ট্ৰাইবেল ট্ৰাইবেল সকলক জগাৰ কথা কৈছে কিন্তু ট্ৰাইবেল এটাও জাকি নুঠিলে আপুনি একেবাৰে জাং খাও দিলে সৰু সজাৰ একেবাৰে চিঞৰ চিঞৰি কথা ক'লে ইমান চিঞৰ চিঞৰি কথা ক'লে যে আপুনি চিঞৰি কথা ক'লে কিন্তু আপুনি কন্দা যেন লাগে আপোনাৰ কথা বুজিয়ে নোপায় মই আজি এনেকুৱা ফুলি একেবাৰে নাভ এফালে ফাটৰকে ছিঙিব ধৰিছিলে শুনিয়ে যাম এনেকুৱা লাগে মই আবেগিক হৈ পেলাই মই কিছু ক্ষেত্ৰত কান্দো এটা পৰিৱেশ সৃষ্টি হৈছিলে মোৰ যিদিনাখন মনত পৰে যে মোৰ যমুনা মুখৰ আইগৰাকী অৰ্ণমাই বৰাৰ যিটো ধৰ্ষণ কাণ্ড যিটো হত্যাকাণ্ড সেই কাণ্ডটোক গগৈ ডাঙৰীয়াই তাৰ ওপৰত কোনো কথা নকয় আজি তেখেতৰ ঘৰত তেওঁ খবৰ ল'ব গৈছিল নেকি সোধক তেখেতসকল কি তেওঁ আই নহয় আজি টেট শিক্ষয়িত্ৰী যিগৰাকী দলগাঁৱত ধৰ্ষণ কৰিলে সেই শিক্ষয়িত্ৰীগৰাকী তোমাৰো আই বোপাই নাছিলে তোমাৰো আই নাছিলে ভণ্টি আছিলে সেইকণ সময়ত গাদী লালসাত একো মনতেই নাই কথা কবলৈ গাদী লালসাত হয়নে মইতো কওঁ গাদীখনৰ লালসাত বাকী ঘৰতনো কোন আছে পৰতনো কোন আছে এক্সট্ৰা মানুহনো কোন আছে অলছ কৰিছেনো কি একো ঠিক নাই মই আপোনাক এটা কথা কওঁ তেখেতৰ এনেকুৱা মানুহক মুখে কৈ দিয়ক লাগিলে তেজপুৰত এটা চিট দিয়াই দিম আৰু তেখেতৰ ইয়াতে অহাৰ উদ্দেশ্যটো কোনো ইছ্যু নাই তেখেতৰ কোনো তেওঁ ঘটনাৰ ওপৰত কোনো ধৰণৰ নলেজ নাই ঘটনাৰ ওপৰত ক'বলৈ জানা আপোনালোকে তেখেতক ইয়াতে মাতে কৰিলে ভগৱানে চাই থাকে আৰু ফলাফল এতিয়াতো হাতে হাতে পায়ে গৈছে ৰাইজেতো দেখিয়ে গৈছে আপুনি কি ক'ব আহিছে আপুনি ডিমা হাছাওৰ ফলাফল পঞ্চায়ত ইলেকশ্যনৰ ফলাফল চাওক সেইবিলাক সৰু সুৰা কথা মানে আজি আছে কাইলৈ নাই এইবিলাকৰ চক্ৰান্তত পৰি ফাঁকি কথাবিলাক শুনি মানুহৰ ব্ৰেইন ৱাছ কৰি পেলাইছে পাওঁতেনো সেই সোপা মানুহে মোক এৰি থৈ যাবনে এইবিলাক মানুহে মোৰ সেই ব্ৰহ্ম তালুত খুটটো মৰাৰ কাৰণে সেইবিলাক মানুহ যেতিয়াই বুজি পাব তাৰ পিছতেই চাব হাতে হাতাৰণ্য হৈ যাব এতিয়া কাৰ্বি আংলঙৰ ডিফুৰ এবাৰ জ্যেষ্ঠ আপোনালোকৰ নেতা এজন মানুহ ইংলেণ্ডে তেখেতে ইমান দিন আপোনালোকৰ দলত থাকি হঠাৎ আপোনালোকৰ দল এৰি কিন্তু হাত এৰি সংগ দুখ যোনবিলাক মানুহৰ সংগত পৰিছে সেইবিলাক কামেইটো কৰি সেইবিলাক মানুহ ডাঙৰ হৈছে ঠিক আছে মানি লৈছো 40 জন মানুহেই সংগ দুখত পৰিল নেকি না কথাবিলাক অলপ চিন্তা কৰিব ন তেখেতে ইয়াতে আহে খালি এটা কমেডি কৰিব আহে নানান ধৰণৰ কথা বতৰা কোনো ইছ্যু নাই কোনো কথা নাই খালি ইয়াতে আহি এটা হুলস্থুলীয়া পৰিৱেশ এটাৰ সৃষ্টি কৰে কৰি ইয়াতে শ্ব'টো নষ্ট কৰে মই অসমৰ ৰাইজক কিছু কথা ক'ব লগা আছে মই কওঁ চক আজি কথা ক'বলগীয়া থাকে হয়নে চবতে কথা ক'বলগীয়া থাকে যোনবিলাক কয় আজি ক'লে এটা কাইলৈ ক'লে এটা পৰহিলে আকৌ আৰু বেলেগ এটা আজি যি কয় সেইটোকে কওকচোন কৈয়ে থাকিলে নহ'ব নহয় সদায় শুনিয়ে ইমান বয়স হৈছেগে এইবিলাক ক'ব দিয়ক ঠিক আছে আপোনাৰ প্ৰশ্নটো চাওক আবৃত্তিকাৰজনে যি ধৰণৰ আবৃত্তি কৰিলে না সেই ধৰণৰ আবৃত্তি তেওঁ কেতিয়া কৰিব লাগিছিল যেতিয়া NRCত মানুহবিলাকৰ ধুবুৰীত কিয় মানুহৰ নাম কাটা নগ'ল বাঘবৰত কিয় কাটা নগ'ল নগাঁও মৰিগাঁও আপোনাৰ গোৱালপাৰা এইবিলাকত কিয় কাটা নগ'ল তেনেকুৱা এটা ধৰণৰ সময়ত তেওঁ আবৃত্তিবিলাক কৰিব লাগিছিল কিন্তু তেওঁ আজি কি সময়ত আবৃত্তি কৰিছে
আৰু এনেকুৱা এটা ধৰণৰ কোনে কেতিয়া আবৃত্তি কৰিব কোনে কেতিয়া পেচাব কৰিবলৈ যাব কোন কেতিয়া শুব হয়নে মইতোতো কওঁ তেওঁ অন্ততঃ ভাষণ দিওঁতে অকণমান কণ্ট্ৰল কৰিব লাগে মুখৰ থুই আগফালৰ মানুহৰ গাত পৰিছে বুলিও কমপ্লেইন আহিছে মই কিবা ক'বলৈ গৈছো নেকি নাই কোৱা অসমত এতিয়া এনেকুৱা ধৰণৰ কালচাৰ আহিছে যে আন্দোলনৰ নামত প্ৰতিবাদৰ নামত থুই পেলাবলৈ শিকাইছে মানুহক 1 নম্বৰ কথা 2 নম্বৰ আপুনি চাওক কলা পতাকা এখন জোকাৰি দৌৰ মাৰে মইতো মিটিঙতো কৈছো না এইটো কথা আৰে বাবা দৌৰিব লাগে যদি তুমি হিমা দাসৰ নিচিনা দৌৰা তা আমিও আন্দোলন কৰিছো এটা সময়ত আমি আন্দোলন কৰিছো কলা পতাকা দেখাইছো কিন্তু এনেকুৱা ধৰণৰ কালচাৰ দেখা নাই পিছে পিছে সাংবাদিক বিলাক দৌৰে আৰে বাবা কেনেকুৱা এটা ধৰণৰ পৰিবেশ অসমত সৃষ্টি কৰিছে কেনেকুৱা ধৰণৰ এটা কনসেপ্ট অসমত আনিছে তা আন্দোলন এনেকে নহয় তো মই সেই কাৰণে কৈছো যে যত যত কলা পতাকা প্ৰদৰ্শন হৈছে যদি 3 জন মানুহে কৰিছে তাৰ পিছ দিনাখন সেই জায়গা 300 মানুহে বগা পতাকা দেখে ঠিক আছে যত মানে ব্ল্যাক ভার্সেস হোয়াইট ব্ল্যাক এন্ড হোয়াইট গতিকে আমি পুনৰ আলোচনা ঘূৰিম কিন্তু এইখিনিতে পুনৰ সময় আছে সমু বাণিজ্যিক বিৰতি প্লিজ ডোন্ট কাম প্ৰেছ শৰ্ট কষ্ট ব্ৰেক বিৰতি পিছত পুনৰ স্বাগতম আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান খিচিৰিৰ সুপতি এইখিনিতে আমি পৰৱৰ্তী মানে আলোচনা যোৱাৰ আগতে এইখিনিতে আমাৰ স্থানীয় সাংবাদিক যোগদাই প্ৰতিবেদন চাব খুজিছো তাৰপিছত আমি আমাৰ আলোচনা পুনৰ আগবঢ়াই নিম এইখিনি প্ৰতিবেদন চাই লওক কেইদিন হৈছে লাইনত আহা কি তাড়াতাড়ি কৰা কেইদিন হৈছে লাইনত আহা দাড়িছিল দেখিছ না দাড়িছিল পকি গ'ল আৰু দেখাৰ কাৰ্য লাগিছে হা এই যেন লাগিছে না হা এই যেন লাগিছে মই কৈছো চুলি সৰাই দিলো এই কৰি জীৱনত চুলি সৰাই দিলো আপুনি মোৰ লগত এই মানুহটোক কি তাড়াতাড়ি কৈছে মোৰ লগত যাব লৈ আছো আমাৰ ডাঙৰ লেঠা এটা আছে আজি মোৰ লগত আমাৰ কাৰ্যসূচী কি হৈছে মোক কচোন কি কৈছে মানে মোৰ লগত শেষত গৈ থৈ মই এওঁলোক কাৰো লগত নহয় জমলোকত তোমালোকে আমাৰ এটা কাৰ্য আছে মোৰো কাৰ্য আছে জংগী আন্দোলন বেছি জংগী তোমাৰ আপোনাক কেনেকৈ ৰাতিপুৱাৰ পৰা কিমান আহি আছে কিমান মানুহ এখন পঢ়ি আছো ইয়াতো ভৰ্তি গোটেই গোট এই আন্দোলনকাৰী এফালে আছে আপুনি মোৰ যাব আপুনি যাব এফালে আহক আগতে মোক আনিছে নিজে স্বইচ্ছা আহিছে কি টানাটানি কৰিব পাৰিছা তোমালোকে কিহৰ কাৰণে মানুহ টানাটানি কৰি আছে নহয় মোৰ মানুহ কৰিব পৰা নাই আজি ডাঙৰ কাৰ্য হৈছে আন্দোলনৰ তোমাৰ কি কে আজি মুঠে আমি জংগী আন্দোলন গঢ়ি তোৰি মানুহ কমি গ'ল যেনে তেনে বোলে আমি বোলে 1.5 লাখ মানুহ গোটাবই একেবাৰে জংঘলী আন্দোলন কৰে মইতো জংঘলী নহয় বেলেগ ভাল আন্দোলন আচ্ছা তোনাই যি কৈছে কিহৰ আন্দোলন তোনাৰ গমে নাপায় কি আপুনি অসমীয়া নহয় অসমীয়া হয় আন্দোলনটো কি সেই বিধেয়ক বিল পাছ কৰা যে কৈছা তোমাৰ কি এইটো নতুন কিবা নাগৰিকত্ব বিধেয়ক কিবা নাজানে ভালকে তাৰ মানে তোমাৰো বিধেয়কৰে আন্দোলন তোমাৰো বিধেয়কৰে আন্দোলন মোৰ বেছি ইয়াও নাজানে তোনাই যে এনকি যে ইটো সিটো যে দলাদলি কৈছ তোনা এটা লগ হ'ব নৰা হা এটা লগ হৈ আন্দোলনটো কৰিব নৰা এটা লগ হলে মোক কি দিব আজি যদি গুৱাহাটী বন্ধ দিবা কালি কোনবা এটা জ্বলাই দিব তোমাৰ সেই যোৰহাট বল কালি কোনবা দিব নলবাৰী বল তোনাক মই এটা কথা সোধো তোমালোকৰ যদি উদ্দেশ্য এটাই তেতিয়াহ'লে তোনাই গোটেইগিলাই এটা হৈ এনেকুৱা এটা চিঞৰ মাৰা যি চিঞৰত দিল্লী কপি যাব লাগিব নহয় সেইটোতো গম পাইছো হে এতিয়া মইতো মেইন মানুহ আমাৰ তোনাৰ চব দলৰে মিল এই যে কোনোবাৰ 17টা দল কোনোবাই 19টা কোনোবাই 20টা কোনোবাই 70টা 27টা তোমালোকে এই যে ভাগ কৰিছ গোটেইকেইটা দলেই হ'ব পৰা নাই আৰু তোমালোকে কি দেশৰ হেকে মাত্ৰা তোমালোকে গোটেইকেইটা লগ হৈ এটা হৈ আন্দোলনটো কৰিব নোৱাৰা ডাঙৰ বিলাকে নিজৰ মতে আমি কি ৰখি থাকিম আমিও চবৰে নিজৰ লিডাৰ হোৱা ধান্দা হা ভাবছা নেকি এইটোৰ এটা চান্স লৈ পেলাই ক'ৰবাত কালি সেই বিধানসভাত কালি ক'ৰবাত লোকসভাত মই গামচা লৈ পেলাই ৰাইজক আমি দেশৰ ৰাখে ইমান কৈছে এইবিলাক যদি সৎ উদ্দেশ্য আছে দেশখন যদি আগুৱাই নিব লাগে আপোনালোক আগতে সৎ হওক এক লগ লাগক তাৰ পিছতহে দেশ যাব দিল্লী কপাই দিব পাৰিব নিজৰ মাজতে তোমাৰ ইটো দল সিটো দলৰ মিল নাই তেতিয়া দিল্লী তোমালোকক দমেই নালাগে কোনে কোৱা আমি নহ'লে কৰোঁ
সিদ্ধান্ত এটা তুমি হ'বা এটা মই হ'ম এই তোমাৰ এটা তোমালোক গোটেই এক বুলি কোৱা এক হৈ লাগা তেতিয়া চব কপি যাব আপুনি যাবনে ময়ো যাম তেতিয়ালে এক হ'লে কিন্তু ভাগ ভাগত মই নাই ছাৰ দেখিলে সকলো লক্ষ্য উদ্দেশ্য একেটাই সকলোৱে যে আমাৰ বিধেয়কখন বাতিল কৰিব লাগে সংসদীয় বিধেয়কখন বাতিল কৰিব সকলো লক্ষ্য উদ্দেশ্য একেটাই কিন্তু বিভিন্নজনে যদিও কৈছে ৭০টা সংগঠন আছে কিন্তু এই ৭০টা সংগঠনৰ কিন্তু কিছুমান মেল মিটিং হয়তো ৭০-৮০জন মানুহ নাই হয়তো য'ত ৭০ লাখ হ'ব লাগিছিল মানুহ ঠিক তেনেকৈ যে চাওক এজন মানুহকে একেটা মিটিঙতে ইফালেও টানিছে ইফালে আপুনি কি কয় আপোনালোকেও একে আপোনালোকৰ লক্ষ্য উদ্দেশ্য একেটাই কিন্তু আপোনালোকে বেলেগকৈ প্ৰতিবাদ কৰিছে বেলেগকৈ প্ৰতিবাদ কৰিছে একেলগে আপোনাৰ মিল হৈ একেলগে এটা মাত নামাতে কিয় যে অসমৰ জাতি মাতি ভাতে ক্ষেত্ৰত তুমিয়ে কৈ দিয়া তেতিয়াহ'লে চব যদি মোক ক'বলৈ নিদিয়া কথাটো হৈছে মানে কি ৰাইজ মইতোতো কওঁ এনেকুৱা পপীয়া মানুহ এটাই যথেষ্ট ৰাইজক ভাগ কৰি পেলাব ককাই ভাইকাই চেদা ঘৰ বেলেগ কৰি দিব হয়নে মইতোতো কওঁ মাক বাপেকো বৃদ্ধাশ্ৰমত ৰাখিব পাৰে এইজন মানুহে অৰ্থ হয়নে এইজন মানুহ থাকিলে জাতি জনগোষ্ঠীৰ মাজত কাজিয়া হোৱাটো স্বাভাৱিক আৰু যাৰ কাৰণে সেই গোটেইবিলাক মানুহ একলগ হৈ ওলাব পৰা নাই বাট মই যদি গাড়ী লৈ আহো হয়নে ইচ্ছা নাই কিন্তু যদি মই আহি যাওঁ আৰু এইবাৰতো মই চিঞৰে হৈ আছো মইতো কৈছো চবকে দেখুৱাই দিম মইতো বোলে ৰাতিপুৱা ব্ৰেকফাষ্ট সকলোৱে একেলগে কৰিছে সেই তেনেকুৱা ধৰণৰ পৰিৱেশ এটা মই কথা ভাবিছো বাট কথাটো হৈছে চবৰ আগতে মই চব প্লেনিং কৰি দিব নিবিচাৰো এইবিলাকে ওৰ প্লেনিং আনি পেলাই সিটো দলৰ লগত মিলাব এইটো দলৰ পৰা নি পেলাই সিটো দলৰ লগত প্লেনিং মিলাব মইতোতো কওঁ এইবিলাক সদায় অংক মাষ্টৰ হয়নে অংক কৰোঁতেই গৈছে আৰু কি অংক কৰে মই জানো কিন্তু নকওঁ এই দল সংগঠন আপোনালোকে একগোট হৈ আপোনালোকে এটা দলৰ বিৰুদ্ধে আমি চিনিয়ৰ মানুহে আমাৰ এইবিলাক সৰু সুৰা কথাত মাটিত থাকিবলৈ নাই কোনোবাই ফ'ল' কৰিছে আমাৰ লগত আহক আমিতো লাগিয়ে আছোঁ সেইবিলাক কামত আৰু এতিয়া নাহিলে কিডাল হ'ব কেইদিনমানৰ পিছততো আমাৰ লগতেই থাকিব লাগিব আপোনাক ইমান অসমৰ গোটেইবোৰ আপোনালোকে অকল এটা দল আপোনালোকৰ বিৰুদ্ধে অসমত যিমান দল সংগঠন আছে আপোনালোকৰ বিৰুদ্ধে তথাপি আপোনালোকে সেই বিলটো পাছ কৰিম বুলি উঠি পৰি লাগি আছে তেনে আপোনালোকৰ এই যিসকলে অসমীয়া মানুহবিলাকে যিবিলাকে নিজৰ জাতি মাতি ভাতি ভেটিৰ কাৰণে ঘৰ বাৰী এৰি তেওঁলোকে ওলাই আহিছে তেওঁলোকক আপোনালোকৰ পৰা অকণমানো সহানুভূতি নাইনে সেইসকলে আপোনালোকৰ অসমৰ নহয়নে আপোনালোকৰ অসমীয়া তেওঁলোকৰ অসমীয়া না চাওক আপোনালোকৰ চেনেলবিলাকৰ কথাবিলাকো তেনেকুৱা ধৰণৰ আন্দোলনকাৰীৰ সুৰত গৈছে আজি আপোনালোকে তেখেতক অলপ মনে থাকিব দিয়ক নহ'লে তেখেতক মনে থাকিব দিয়ক তেখেতক যেতিয়া সোধা হয় তেতিয়া ক'ব না শিষ্টাচাৰ জানিব লাগে ন মানুহ তেখেতক এটা কাম কৰক আপুনি এটা কাম কৰক নেক্সট যেতিয়া আপোনালোকৰ কিবা এটা খিচিৰিৰ চুপতি কিবা অনুষ্ঠান এটা আছে ন তাতে তেখেত সোমাই দিয়ক কাৰণ এক্টিংটো ভাল লাগে না তেখেতক খিচিৰিৰ চুপতিত সোমাই দিয়ক মই লাগিলে আপোনালোকৰ চেনেলৰ মালিককো কৈ দিম যে গগৈ ডাঙৰীয়া খিচিৰিৰ চুপতিত সোমাই দিয়ক ভাল এক্টিং কৰিব টিআৰপিটো বাঢ়িব না তেখেতৰ ইমান তেওঁৰ গহীন গম্ভীৰ চিন্তাধাৰা তেখেতৰ নাই তেখেতক খিচিৰিৰ চুপতিৰ মানুহ তাতে সোমাই দিয়ক না তেখেতক মই এইবোৰ ভাল নাপাওঁ না সেইটো আপোনাৰ ডাইৰেক্ট উঠিছে গোটেই অসমখন আপোনালোকৰ বিৰুদ্ধে আছে গোটেই তেওঁলোকৰ প্ৰতি আপোনালোকৰ অকণমান অন্তৰ নাও ডুবিলেও তেখেতক আপুনি এটা বস্তু মোৰ হাঁহি উঠে কিছুমান কথা তেখেতৰ যি ধৰণে প্ৰকাশ কৰে ন এই বাদ দিয়া সেই অমুকেই হওক তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক আমাৰ ইয়াতে নাচাজে ন মানুহে নিবিচাৰে এতিয়া মই আপোনাক কৈ আছোঁ চাওক আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো কৈছোঁ যে অসমত বৰ্তমান এনেকুৱা এটা ধৰণৰ পৰিৱেশ আজি 1,30,00,000 মানুহে যি ধৰণৰ ভাবুকিৰ সৃষ্টি কৰিলে সেই ধৰণৰ ভাবুকিৰ পৰা আমি নিজক কেনেকৈ বচাম না আমাৰ আজি নিজৰ অস্তিত্বক লৈ সংকট আমি দুই ধৰণৰ কথা বতৰাৰে আমাৰ যিখন মোদীৰ চৰকাৰ আমাৰ গেৰুৱা দলৰ চৰকাৰে সদায় দুটা লক্ষ্য আমি আগত ৰাখিছোঁ 1 নম্বৰতে হ'ল বিকাশ 2 নম্বৰতে হৈছে আমাৰ অস্তিত্ব যদি আমাৰ অস্তিত্বটোৱে নাথাকে তেন্তে এই বিকাশ যিখিনি হ'ব
সেই বিকাশৰ যিবিলাক ভাল ভাল ফল সেইবিলাক কোনে ল'ব নাই নাই অস্তিত্ব থাকি যাব নাম অস্তিত্ব অন্তত থাকিব অসমৰ ইতিহাসত তোমাৰ নামটো সোণোৱালী আখৰেৰে লিখা থাকিব যে অসমৰ মানুহ জীৱন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসত লিখা থাকিব যে এজন চিফ মিনিষ্টাৰে খিচিৰিৰ চুপতিত যেনে কৰুণ গগৈয়ে এক্টিং কৰিছে কিন্তু এটা কথা কিন্তু সঁচাকে দেই সিদিনা কিন্তু মোৰ বেয়া ধুলে চক তেখেতৰ তেনেকুৱা ধৰণৰ কথা বতৰাৰ উত্তৰবোৰ মই দিব বিচৰা নাই মই সাইলেন্ট থকা মানে আপুনি নুবুজিব যে তেখেতৰ যি কৈছে মই শুনি আছো কিন্তু ইয়াৰ উত্তৰটো আমি হাতে কামে কৰা মানুহ ন তেখেতেতো মুখেৰে বহুত কথা কয় আপোনালোকে ব্ৰজ নিনাদৰ বিৰুদ্ধে আপোনালোকে এতিয়া বিকাশ নিনাদ আৰম্ভ কৰিছে ন বিকাশৰ নিনাদ কৰিছো যোৱা সিদিনাখন মই নগাঁৱত কমেও এই বিকাশ তোমালোকে কইলা অবকাশৰ কমেও মই 5-6খন দলঙৰ বিষয়ে বুজ লৈ মই ফিটা কাটি আহিছো ন তাতে এটা সাংঘাতিক ধৰণৰ বিকাশৰ পথত নগাঁওবাসী আগবাঢ়িছে সিদিনাখন মই একেদিন য'তে গৈছো সিদিনাখন চক মইনবৰীত মই তেখেতসকলে ক'ব বিচাৰে উপসত্ৰ মইতো কওঁ যে মুখ্য সত্ৰ তাতে মই স্থাপন কৰি থৈ আহিছো মুখ্য স্থাপন তেখেতে কৰি থৈছে গতিকে আমি পুনৰ আলোচনা লম কিন্তু এইখিনি পুনৰ হ'ব হৈছে আমাৰ এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান যাৰ নাম হৈছে খিচিৰিৰ সুপতি মানে দুদিনমানৰ আগতে এখন মানে কিছু সংবাদ মেলত এগৰাকী প্ৰাক্তন জ্যেষ্ঠ নেতাই এখেতৰ বিষয়ে কিবা এটা কৈছে আপোনালোকৰ দলৰে মানে মই ক'ব আপুনি যদি পাৰে আপুনি মই মানে অলপ ক'ব দিগদাৰ বেয়া লাগিছে মোক ক'ব ময়ো এইবিলাক কথাত সোমাবলৈ অকণমান বেয়াও লাগে আৰু বিশেষকৈ মানুহ অনুযায়ী ভাল মানুহ হ'লে সেইবিলাক কাম কৰিব পাৰি হয়নে কিন্তু চব মানুহৰে কামৰ কাজত সোমাব নোৱাৰি নহয় এতিয়া তেওঁৰে বেষ্ট ফ্ৰেণ্ড এসময়ত হয়নে মানে এজন আপোনাৰ যিটো সোঁহাত এজন বাওঁহাত আছিলে হাততে আছিলে কিন্তু এতিয়াতো এজনটো ওলাই গ'ল হাতৰ পৰা হয়নে চবকে ক'বলৈ গ'লে এতিয়া তোমালোকে কি কোৱা বাঁহ সকলোকে বাঁহ দি এনে তেওঁলোক ওলাই গুচি গ'ল বা তেওঁৰ লগৰজনে এতিয়া তেওঁ শগুনৰ লগত তুলনা কৰিছে মই বোলো বাছা ইমান ভাল বস্তুৰ লগত তুলনা নকৰিবা তেওঁ কৈছে বোলে ইমান ওপৰলৈ গৈ পাখি তাৰ ওপৰতে মৰি যায় শগুন উৰে মৰিবৰ কাৰণে এতিয়াও যে ৰাইজ ভমককে জ্বলিছে সেয়া লাষ্ট বাৰৰ কাৰণে মই কৈ দিলোঁ আৰু এটা কথা মই এইখিনিতে নকলেও নহ'ব সিদিনা কিন্তু বেছ ধুলে কিন্তু দেই ইমানো ডাইৰেক্ট ভিডিঅ' দেখাই মিলাই আগৰ কথাবিলাক আকৌ এতিয়া কথাবিলাক মিলাই আপুনি বেছি পেলালে মই কৈছো আপুনি বেছি নাই হাৰ্টৰ প্ৰব্লেম আছে আপুনি নাহিব আপুনি আপোনাৰ একালৰ সহপাঠী আপোনাক শগুনৰ লগত দি যাইছে আপুনি এই বিষয়ে আপুনি কি ক'ব খোজে না গগৈ এটা কাম কৰক গগৈ ডাঙৰীয়া আৰু হাঁহিব মন আছে যদি হাঁহিব দিয়ক না চৌটোতো মইতো কৈ আছো ন যে এইটো খিচিৰিৰ চুপতিৰ বাহিৰে তেখেতক আৰু বেলেগত নলয় না তেখেতক সময় কামটো দি পইণ্ট আপোনাৰ একালৰ এই বিষয়ে আপুনি কি ক'ব হোৱাট ৱান্ট টু ক্লিয়াৰ ফৰ ইয়োৰছেল্ফ চাওক মোৰ কিছুমান কথা বতৰা মোৰ পুৰণি সতীৰ্থ তেখেতৰ আপুনি পেটটো দেখিলে গম পাব তেখেতে অসমত 15 বছৰে কি কাম কৰিলে আপুনি তেখেতে মোক আজি শগুন বুলি কৈছে ঠিক আছে তো শগুনেই যেনিবা ন শগুনে কি কাম কৰে তেখেতে হয়তো ইমানখিনি নলেজ নাই ন শগুনে চক আমাৰ সমাজখন পৰিষ্কাৰ কৰে পৰিৱেশটো শগুনে বেয়া বস্তুবোৰ খাই পেলাই নষ্ট কৰে না মইতো সিদিনাখন কোনো এখন মিটিঙত কৈছো না মই বিষ পান কৰিবলৈ ৰেডি তো মই ঠিক আছে আমি আনি দিয়া হে ঠাউতে খাই পেলা অসমত 15 বছৰে তেওঁৰ দলে আমাৰ গগৈ ডাঙৰীয়াৰ দলে যিবিলাক বেয়া বস্তু এৰি থৈ গ'ল ন সেইবোৰ আমি এতিয়া চাফা কৰি আছো ঠিক কথা কৈছে তেখেতে না শগুনটোৱে ভাল কিন্তু তেখেতৰ দৰে চাওক কাজিৰঙাত গড় মাৰিলে গোটেই কাজিৰঙা দখল কৰালে তো আপোনালোকে অসমৰ প্ৰতিজন ৰাইজে জানে যে তেখেতৰ কৰ্মকাণ্ড সকলোৱে জানে কিন্তু আমিতো তেখেতক এনেকুৱা নামেৰে অভিহিত কৰা নাই
কিন্তু তেখেতসকলৰ এনেও এই দলটোৰ মানুহৰ ব্যক্তিসকলৰ শিষ্টাচাৰটো অলপ কম আছে আজি অসমৰ ৰাইজে আজি গগৈ ডাঙৰীয়াক দেখিছে যিটো সময়ত অসমৰ খিলঞ্জীয়াসকল সাংঘাতিক এটা দুৰ্দশাগ্ৰস্ত অৱস্থাত আছে তেখেতে চৌটোৰ আৰম্ভণিৰ পৰা এটা সাংঘাতিক ধৰণৰ ভেঙুচালি হাঁহিত শগুন বুলি নকয় তোমাৰ বেমাৰী ব্ৰইলাৰ মুৰ্গী বুলি ক'ব লাগিছিলে অসমৰ ৰাইজে আপোনালোকক লোকসভা ইলেকশ্যন আহি আছে বেয়া কাম কৰিলে যে ৰাইজে ভোগে সেই প্ৰমাণ আপোনালোকৰ সন্মুখত আছে বেয়া কাম কৰিছিলে এতিয়া পস্তাইছে আৰু কিবা প্ৰশ্ন আছে যদি আজিলৈ মানে উত্তপ্ত হৈ গ'ল আৰু এইফালে ছাৰে আপোনাক কিছুমান কথা কওঁ তেখেতে বেছি হাঁহি আছে বেছি আহিলে তেখেতৰ পেচ মেকাৰ বহু আছে হঠাৎ যদি আমাৰ অনুষ্ঠান যদি তেখেতৰ কিবা হয় তেতিয়া আমি অলপ ফল্ড পৰিছোঁ আমি বেছি আৰু আজি অনুষ্ঠান আগবঢ়াব খোজা নাই আমি ইয়াতে সামৰিব খোজোঁ তাৰ আগতে ক'ব খোজোঁ যে আপুনি যিটো ব্লেক ফবিয়া গতিকে আপুনি কলা ৰং আছে অসমক বগা কৰিব খুজিছে চাব বগা ৰং বিচাৰোঁতে আপুনি কৈছে কোনোবা এটা কলা ফ্লেগ হ'লে আপুনি 300টা বগা ফ্লেগ উলিয়াব গতিকে বগা কাপোৰ ৰং বিচাৰোঁতে এনেকুৱা এটা দিন আহিব যদি ৰাইজৰ মতে আপোনালোকে নচলে তেতিয়াহ'লে অসমত এটা দিন আহিব কেৱল বগা থাকিব কেৱল বগা কাপোৰ ঢাক খাই থাকিব আৰু কেৱল বগা ধোঁৱা উৰিব কেৱল মৃতদেহ তাৰ পৰা বগা কাপোৰ থাকিব গতিকে সেইবোৰ হ'ব নালাগে সকলোৱে মিলিজুলি সমস্যাবোৰ আমি সমাধান কৰিব লাগিব অসমৰ জাতি মাটি ভেটিৰ কাৰণে গতিকে এইখিনিতে আমাৰ স্বাধীনতা হোক অত বছৰ স্বাধীনতা হ'ল কিন্তু আমি মানুহবোৰ বাৰু অসমৰ মানুহবোৰ অসমীয়া আমি সদায় আমি স্বাধীন হৈছোঁ নে আজিও আমি পৰাধীন হৈছোঁ তাৰ এটা প্ৰতিবেদন আমাৰ এটা গীত আছে সেই গীত চাই আমি আমাৰ অনুষ্ঠান সামৰিব ওলাইছোঁ কিন্তু প্ৰথমে আপোনালোকে তাৰ কথা গীতটো উপভোগ কৰি লওক তেতিয়া ছাৰ আপুনি অকণমান নমস্কাৰ ছাৰ সিদিনা কিন্তু বৰ বেয়া দিলে মই গগৈ ডাঙৰীয়াৰ এটা কিবা লাভ ফবিয়া টাইপৰ কিবা হাঁহিলে বোলে স্বাস্থ্য ভাল আজিলৈ আৰু আপোনাক ক'বা বিদায় মাৰিছো আৰু যুক্তিতক আৰম্ভ লগ পাম অহা সপ্তাহত একেটা সময়ত একেটা চেনেলত আজিলৈ আহোঁ নমস্কাৰ স্বাধীন হোৱাৰ অত বছৰ হ'ল ৰাইজৰ হে যে কোনো হ'ল জিলাই জিলাই পতাকা উৰাই বুট মাহ এসোপা ৰাইজক খুৱাই মিছা মাটি ৰাইজৰ আগত সকলো কৰি দিম আমাৰ দিনত মন্ত্ৰীবোৰৰ দুৰ্নীতি ৰাইজে আজি দেখি শুনি আমি সকলো অন্ধ চকু থাকিও অন্ধ দেখি শুনিও আমি সকলো অন্ধ মহাত্মা গান্ধীৰ ৰাম ৰাজ্যত হ'ল আজি সকলো মৰিশালী একে চৰকাৰ একে মন্ত্ৰী নাই আজি একো নিয়ম নীতি ৰাইজক ঠগি বিল্ডিং সাজি এচি গাড়ীত উঠি কাষত গৈ গান্ধী টুপি মূৰত পিন্ধি কয় যে আমি গান্ধীবাদী আমি সকলো মূৰ্খ দেখি শুনিও অন্ধ আমি সকলো মূৰ্খ জানি বুজিও মূৰ্খ
গান্ধীৰ ফটো বেৰতাৰী অফিচ ৰুমত বহি 60-40 কাম নকৰি কেনেকৈ পাৰি খাব লাগে আজি লুটি পুতি গান্ধীৰ সপোন হৈয়ে ৰল খণ্ডন নেতাবোৰ ধনী হৈ গ'ল এনে নেতা চিনি থবৰ হ'ল দেশ নহ'লে আজি ৰখাতলে গ'ল আমি যে অন্ধ চকু থাকিও অন্ধ আমি যে অন্ধ চকু থাকিও অন্ধ স্বাধীন কৰা যুঁজাৰুখিনিৰ দুখ দুৰ্গতি সহিব নোৱাৰি পেঞ্চন বিচাৰি অফিচ গ'লে পইচা নিদিলে পেঞ্চন নিমিলে চকু পানী মচি গান্ধীৰ ফটো বুকু দেখাবতি সঁচাই জানো স্বাধীন আমি কান্দি সোধে সকলোৱে আজি আমি জানো স্বাধীন সদায় পৰাধীন সঁচাই আমি জানো স্বাধীন সদায় আমি পৰাধীন